প্লাষ্টিক ইটা মানে ইকো ব্ৰেক্স বৰ্তমান প্ৰতিদিনে আমাৰ ঘৰত উৎপন্ন হোৱা প্লাষ্টিক আৱৰ্জনাই পৰিৱেশক বেয়াকৈ প্ৰদূষিত কৰাৰ লগতে বহুতো সমস্যাৰ সৃষ্টি কৰে। এই সমস্যাৰ পৰা ৰক্ষা পোৱাৰ এটা উপায় হ'ল প্লাষ্টিক ইটা ইকো ব্ৰেক্স ব্যৱহাৰ কৰা। ইকো ব্ৰেকৰ ব্যৱহাৰ বৃদ্ধি কৰিব পাৰিলে আমি প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ লগতে নিৰ্মাণ খৰচৰ পৰিমাণ সীমিত কৰিব পাৰি। প্লাষ্টিক ইটা সাধাৰণতে আমি ব্যৱহাৰ কৰা ইটাতকৈ পাতল আৰু মজবুত হয়। লগতে এই ইটা তাপ আৰু শব্দৰ উত্তম পৰিবাহী নহয়। সেয়েহে আমি ইয়াক শব্দ আৰু তাপৰোধী নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিক ইটাৰ পৰা ব্যৱহাৰ কৰি ভূমিকম্প সহনীয় নিৰ্মাণ কৰিব পৰা যাব আৰু বহুতো কাম-কাজ কৰা যায়। সেই কাৰণে প্লাষ্টিক ইটাৰ সহায়ত বহুতো বাগিচাৰ বেৰ বনাব পৰা যায়। যেনে এইবিলাক বস্তু বনোৱা যায়। এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ লাগতিয়াল বস্তু বনোৱা যায়।